নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি জিম্বাবৱেৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মৰণপণ যুঁজ টিম ইণ্ডিয়াৰ সন্মুখত অগ্নি পৰীক্ষা টি20 বিশ্বকাপত বৰ্তমান অস্তিত্বৰ সংকটত টিম ইণ্ডিয়া কাৰণ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ যিখন খেল খেলিছিল যিখন খেলত টিম ইণ্ডিয়া পৰাস্ত হ'ল আৰু সেই সমীকৰণে টিম ইণ্ডিয়াক এই টি20 বিশ্বকাপত এক বেগ ফুটলৈ ঠেলি দিছে ক'বলৈ গ'লে অস্তিত্বৰ মেচত এতিয়া কঠিন প্ৰত্যাহ্বানৰ পূৰ্বাভাস পোৱা গৈছে আজি খেলখনে নহয় আজি জিম্বাবৱেৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ এখন খেল আছে তুলনামূলকভাৱে জিম্বাবৱে টিম ইণ্ডিয়াতকৈ দুৰ্বল হ'লেও কিন্তু এই মুহূৰ্তত জিম্বাবৱে এই টি20 বিশ্বকাপখনত ইটোৰ পিছত সিটো অঘটন তেওঁলোকে সংঘটিত কৰিছে অষ্ট্ৰেলিয়া ঘৰুৱাইছে শ্ৰীলংকা ঘৰুৱাইছে আফগানিস্তানক ঘৰুৱাইছে আৰু এতিয়া সন্মুখত টিম ইণ্ডিয়া কিন্তু এনে এক পৰিস্থিতিত ইটোৰ পিছত সিটো অসুবিধাৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া কৰবাত নহয় কৰবাত সমস্যা আছে ৰিংকু সিং আঁতৰি আহিব লগা হৈছে অভিষেক শৰ্মা ফৰ্মহীনতাত ভুগি আছে এই খেলখনক লৈ আপোনালোকে কি কয় মন্তব্য দিব পাৰে এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল আজি 7:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাৰ আগৰ যিখন খেল আছে দক্ষিণ আফ্ৰিকা কাৰণ এতিয়া টিম ইণ্ডিয়াই বেক ফুটলৈ যোৱাৰ পাছত দক্ষিণ আফ্ৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে ভাৰতে পৰৱৰ্তী দুখন মেচ এখন আছে আজি জিম্বাবৱেৰ বিৰুদ্ধে আন এখন আছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই দুখন খেলত টিম ইণ্ডিয়াই যথেষ্ট ৰানৰ ব্যৱধানত তেওঁলোক জয়ী হ'ব লাগিব আৰু লগতে দক্ষিণ আফ্ৰিকায়ো ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবৱেক পৰাস্ত কৰিব লাগিব আজি 3:30 বজাৰ পৰা আছে দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলখন যিখন আহমেদাবাদত অনুষ্ঠিত হ'ব 7:30 বজাৰ খেলখনৰ আগে আগে ভাৰতীয় টিমটোৱে কিন্তু দক্ষিণ আফ্ৰিকাৰ খেলখনৰ ওপৰত তেওঁলোকৰ চকু নিবদ্ধ থাকিব যদিহে দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক হৰুৱাই তেতিয়াহে কৰবাত নহয় কৰবাত কিন্তু ভাৰতৰ আশা থাকিব এটা ইমান জটিল সমীকৰণ হৈ গ'ল সকলোৱে আশা কৰিছিল যে ভাৰতত টি20 হৈ আছে টি20 বিশ্বকাপ চলি আছে আৰু ভাৰত আটাইতকৈ এটা শক্তিশালী টিম হিচাপে ভাৰতক গণ্য কৰা হৈছিল কিন্তু আৰম্ভণিৰ পৰাই প্ৰথমখন খেলৰ পাছৰ পৰাই যদি ক'বলৈ যাম টিম ইণ্ডিয়া কিন্তু কৰবাত নহয় কৰবাত বেকফুটত আছিল ইউএছএৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত টিম ইণ্ডিয়াই যেনেকুৱা ধৰণৰ প্ৰদৰ্শন দিব লাগিছিল তেনেকুৱা ধৰণৰ প্ৰদৰ্শন দিব পৰা নাছিল নামিবিয়াৰ বিৰুদ্ধে নোৱাৰিছিল নেদাৰলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়া খুব এটা ভাল ফলাফল দেখুৱাব নোৱাৰিলে কেৱল পাকিস্তানৰ বিৰুদ্ধে খেলিলে কিন্তু আটাইতকৈ শক্তিশালী টিম হিচাপে যদি ক'বলৈ যাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কিন্তু টিম ইণ্ডিয়াই মুখ ঠেকেচা খালে মিডল অৰ্ডাৰৰ ব্যৰ্থতা অভিষেক শৰ্মাৰ ব্যৰ্থতা আৰু সকলো ফালৰ পৰাই কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত টিম ইণ্ডিয়া যথেষ্ট দুৰ্বল আছিল আৰু এতিয়া আজি খেলখন আহিছে জিম্বাবৱেৰ বিৰুদ্ধে সিকন্দৰ ৰাজাৰ নেতৃত্বত টিম ইণ্ডিয়া ৱেষ্ট ইণ্ডিজ টিমটো এতিয়া যথেষ্ট শক্তিশালী তেওঁলোকে অষ্ট্ৰেলিয়া ঘৰুৱাইছে তেওঁলোকে শ্ৰীলংকা ঘৰুৱাইছে তেওঁলোকে আফগানিস্তানক ঘৰুৱাইছে এতিয়া সন্মুখত আছে টিম ইণ্ডিয়া আৰু তেওঁলোকে সুপাৰ 8ৰ এনেকুৱা ধৰণৰ এটা সময়ত কিন্তু সিকন্দৰ ৰাজাৰ নেতৃত্বত জিম্বাবৱে ভাবিছে যে তেওঁলোকে এই মোহৰ মাৰিব বিচাৰিছে তেওঁলোকে আজিৰ খেলখনত জয়ী হয় তেওঁলোকৰ পথ কিন্তু প্ৰশস্ত কৰিব বিচাৰিছে তেনে সময়তেই কিন্তু টিম ইণ্ডিয়াৰ সন্মুখত আহি পৰিছে ইটোৰ পাছত সিটো ডাঙৰ সমস্যা এটা আছে আঘাতৰ সমস্যা কালি প্ৰেক্টিছৰ সময়ত শিৱম দুবে আঘাত পাইছে যাৰ কাৰণে তেখেতক পিছত চিকিৎসকৰ ওচৰত নিয়া হৈছিল হয়তো আজি খেলাৰ সম্ভাৱনা আছে এতিয়ালৈকে টিম মেনেজমেণ্টৰ ফালৰ পৰা কোৱা নাই কিন্তু শিৱম দুবে যদি সঁচাকৈ খেলিব নোৱাৰে তেন্তে কিন্তু টিম ইণ্ডিয়াৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিব কাৰণ আমি আৰম্ভণিৰ পৰাই দেখিছোঁ অভিষেক শৰ্মাই এখনো মেচত খেলিব পৰা নাই ঈশান কিষণে খেলিছে যদিও এই যি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচখন আছিল তাত তেওঁ সম্পূৰ্ণভাৱে ফ্লপ হৈছে মিডল অৰ্ডাৰৰ কিন্তু গোটেই ব্যৰ্থতাৰ কথা ক'ব লাগিব সূৰ্যকুমাৰ যাদৱো যেদৰে চলিব লাগিছিল তেনেকুৱা ধৰণে চলা নাই তেনে পৰিস্থিতিত আজি জিম্বাবৱেৰ বিৰুদ্ধে খেলখনত টিম ইণ্ডিয়াৰ পৰিস্থিতি কি হ'ব সেয়া কিন্তু অত্যন্ত লক্ষণীয় হ'ব আপোনালোকে জনাব পাৰে কাৰণ ইফালে শিৱম দুবেৰ আঘাত আৰু বহুতে কৈ আছে ক্ৰিকেট বিশেষজ্ঞসকলে কৈছে লগতে ছ'চিয়েল মিডিয়াত এটা কথা ওলাই আছে যে অভিষেক শৰ্মা আৰু ৱাশ্বিংটন সুন্দৰক বিশ্ৰাম দি তাৰ ঠাইত সঞ্জু চেমছন আৰু অক্ষৰ পেটেলক খেলাব লাগে গৌতম গম্ভীৰ আৰু অধিনায়ক যে সূৰ্যকুমাৰ যাদৱ আছে তেওঁলোকক সকলোৱে দাবী কৰি আছে যে তেওঁলোকক খেলাব লাগে কাৰণ আজি চেন্নাইত এই খেলখন আছে ভাৰত আৰু জিম্বাবৱেৰ মাজৰ খেলখন আৰু ইতিমধ্যে জিম্বাবৱে টিমটোৰ কথা কৈ আছোঁ জিম্বাবৱে টিমটোক যিদৰে ওলাই কৰা হৈছিল এটা দুৰ্বল টিম হিচাপে ভবা আছিল কিন্তু তেওঁলোকে যি ধৰণে প্ৰত্যাক্ৰমণ কৰিছে টি20 বিশ্বকাপত খুব কম তেওঁলোকে খেলি আছিল কিন্তু সিকন্দৰ ৰাজাৰ যিজন এজন খেলুৱৈ ক'ব লাগিব তেওঁ IPLকে ধৰি বিগ বাছ লীগ লগতে টি20 বিভিন্ন ধৰণৰ লীগবোৰ খেলাৰ তেখেতৰ
তেওঁৰ এক্সপিৰিয়েঞ্চ আছে যাৰ কাৰণে তেওঁ এই খেলপথাৰত এই টিমটোক তেওঁ সবল নেতৃত্ব দিবলৈ সক্ষম হৈছে আৰু লগতে সমগ্ৰ যি জিম্বাবৱেৰ টিমটো আছে তেওঁলোকে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু তেনে পৰিস্থিতিত আজি কিন্তু টিম ইণ্ডিয়া ক'ৰবাত নহয় ক'ৰবাত চিন্তিত আছে কাৰণ তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ ওপৰত এতিয়া চিন্তা কৰিব লগা হৈছে টিম ইণ্ডিয়াই কাৰণ সুপাৰ 8ৰ 1 নম্বৰ গ্ৰুপৰ পৰা তৃতীয় স্থানত আছে টিম ইণ্ডিয়া সুপাৰ 8ৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৪ ৰানত তেওঁলোক পৰাস্ত হৈছে লগতে ভাৰতৰ পইণ্ট শূন্য হোৱাৰ লগতে নেট যি ৰান ৰেট আছে -3.80 হৈ পৰিছে আৰু ইপিনে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকা জিম্বাবৱেৰ নেট ৰান ৰেট -5.3 আনহাতে সুপাৰ 8ৰ প্ৰথমখন মেচত জিম্বাবৱেৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি ৱেষ্ট ইণ্ডিজৰ কিন্তু পইণ্টৰ তালিকাৰ শীৰ্ষত আছে তেনে পৰিস্থিতিত দক্ষিণ আফ্ৰিকাৰ ওপৰত এতিয়া টিম ইণ্ডিয়াই নিৰ্ভৰ কৰিবলগীয়া হৈছে যে দক্ষিণ আফ্ৰিকাই জিম্বাবৱেক পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিব লাগিব তাৰ পাছতহে টিম ইণ্ডিয়াই নিজৰ খেলৰ ওপৰত গুৰুত্ব দিব পাৰিব এক অত্যন্ত জটিল সমীকৰণ আৰু যি ধৰণে আশা কৰা হৈছিল যে ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ টি20 বিশ্বকাপৰ ট্ৰফি তুলি লোৱা এটা দল হিচাপে পৰিণত হ'ব টিম ইণ্ডিয়া যেটো কৰবাত নহয় কৰবাত এতিয়া হেয়া যেন আশা কম যেন লগা হৈছে এটা জটিল সমীকৰণত সোমাই পৰিছে কাৰণ দক্ষিণ আফ্ৰিকাই জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিবই লাগিব লগতে আজি যিখন মেচ আছে জিম্বাবৱেৰ বিৰুদ্ধে যিখন মেচ এখন জিম্বাবৱেৰ দৰে এটা শক্তিশালী টিমক টিম ইণ্ডিয়াই বহুত ৰানৰ ব্যৱধানত তেওঁলোকে পৰাস্ত কৰিব লাগিব যেটো কৰবাত নহয় কৰবাত এই টিমটোৰ দ্বাৰা যে হ'ব হেয়া অনুৰাগীসকলে কৰবাত নহয় কৰবাত আশা কৰা নাই কাৰণ টিম ইণ্ডিয়াৰ বলিঙে হওক টিম ইণ্ডিয়াৰ বেটিঙে হওক সকলো কিন্তু চাৰিওফালৰ পৰা ব্যৰ্থ হৈছে আজি আটাইতকৈ ডাঙৰ কথা শিৱম দুবেৰ আঘাতৰ কথা আহিছে যদিহে শিৱম দুবে আঘাত পায় তেন্তে শিৱম দুবেৰ জেগাত কোনে খেলিব ৰিংকু সিং পিতৃৰ অসুস্থতাৰ বাবে তেওঁ মূল একাদশৰ পৰা আঁতৰি আহিছে এতিয়া ৰিংকু সিঙৰ জেগাত কোনো বিকল্প নাই যে বাউণ্ডাৰী এনত তেওঁৰ নিচিনাকৈ ফিল্ডিং কৰিব লগতে প্ৰয়োজনত 2-1 অভাৰ তেওঁৰ পৰা ল'ব পৰা যায় তেওঁ কৰাব পৰা যায় আৰু লগতে দ্ৰুতগতিত শেষৰ ফাললৈ ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৰিংকু সিঙৰ ওপৰত টিম ইণ্ডিয়াই যেটো ভৰসা কৰিছিল তেনে এটা ভৰসা কৰিব পৰা কিন্তু এজন বিকল্প খেলুৱৈ এতিয়া টিম ইণ্ডিয়াত নাই তেনে পৰিস্থিতিত মূৰৰ কামনি হৈছে গৌতম গম্ভীৰ আৰু সূৰ্যকুমাৰ যাদৱৰ কাৰণে আৰু সুপাৰ 8ৰ প্ৰথমখন মেচত টিম ইণ্ডিয়াই যি মুখ ঠেকেচা খাইছে সেই মুখ ঠেকেচাৰ কাৰণে কিন্তু গোটেই টুৰ্ণামেণ্টখনত টিম ইণ্ডিয়াৰ সমীকৰণটো সলনি হৈ পৰিল সকলোৱে আশা কৰিছিল সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই সহজেই এই টি20 বিশ্বকাপৰ ফাইনেলত উপস্থিত হ'ব কিন্তু এতিয়া ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিবৰ কাৰণেও কিন্তু টিম ইণ্ডিয়াই চিন্তা কৰিব লগা হৈছে অন্যৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিব লগা হৈছে দক্ষিণ আফ্ৰিকাৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিব লগা হৈছে মই ইতিমধ্যে কৈছোঁ যে জিম্বাবৱেৰ টিমটো এটা অত্যন্ত শক্তিশালী টিম এইটো সময়ত আৰু তেওঁলোক প্ৰবল আত্মবিশ্বাসী হৈ আছে কাৰণ তেওঁলোকে কেংগাৰু বাহিনী ঘূৰুৱাইছে তেওঁলোকে শ্ৰীলংকা ঘূৰুৱাইছে যি টিমে ভাৰতৰ সৈতে যৌথভাৱে এবাৰ টি20 বিশ্বকাপ তেওঁলোকে অনুষ্ঠিত কৰিছে তেনে পৰিস্থিতিত এতিয়া দ্বিতীয়খন হোষ্ট কাণ্ট্ৰি ভাৰতৰ মুখামুখি হ'ব জিম্বাবৱে আৰু সিকন্দৰ ৰাজৰ নেতৃত্বত তেওঁলোকে এটা কথা কৈছে যে আমি এই বিশ্বকাপখনৰ ট্ৰফি মূৰত হিৰত আমি তুলি লোৱাটো বিচাৰো আৰু সেই কাম কৰিবৰ কাৰণে আমি সকলো ধৰণৰ প্ৰত্যাহ্বান ল'বলৈ সাজু হৈ আছো মই ইতিমধ্যে কৈছোঁ যে অস্তিত্বৰ যিখন মেচ আছে এখন হৈছে টিম ইণ্ডিয়াৰ কাৰণে অস্তিত্ব ৰক্ষাৰ মেচ আৰু টিম ইণ্ডিয়াৰ মেচখনৰ আগতে কিন্তু টিম ইণ্ডিয়াৰ আগত দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ যোনখন মেচ খেলিব সেইখন মেচৰ ওপৰতো কিন্তু টিম ইণ্ডিয়াৰ ভাগ্য নিৰ্ণয় কৰিব কৰবাত নহয় কৰবাত ভাগ্যই লগ দিব লাগিব কপালে লগ দিব লাগিব তেতিয়াহে এইখন মেচত বা এই টুৰ্ণামেণ্টখনত টিম ইণ্ডিয়া বৰ্তি থাকিব পাৰিব কাৰণ ৱেষ্ট ইণ্ডিজ জিম্বাবৱেৰ মেচখনৰ বিৰুদ্ধে আছে ৱেষ্ট ইণ্ডিজ টিমটো হৈছে টি20 এটা অত্যন্ত শক্তিশালী টিম আটাইকেইজনে টি20 স্পেচিয়েলিষ্ট আছে আৰু ভাৰতৰ যদি ক'বলৈ যাওঁ আৰম্ভণিৰ পৰা শেষলৈকে এতিয়ালৈকে এজনো খেলুৱৈ ভালকৈ ক্ৰমাগতভাৱে তেওঁলোকে প্ৰদৰ্শন আগবঢ়াব পৰা নাই অভিষেক শৰ্মাৰ কথা কৈ আছোঁ সকলোৱে তেখেতক বিশ্বকাপৰ আগে আগে তেখেত সুন্দৰ ফৰ্মত আছিল সকলোৱে আশা কৰিছিল যে অভিষেক শৰ্মাই এবাৰ এক বেলেগ ধৰণৰ খেল তেওঁ দেখুৱাবলৈ সক্ষম হ'ব কিন্তু আৰম্ভণিৰ পৰাই ক্ৰমাগতভাৱে বিফলতা তেখেতৰ বেটত ৰান অহাই নাই ঈশান কিষণে চলিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত তাৰ পাছত এজনো খেলুৱৈ কিন্তু ভালকৈ চলিবলৈ সক্ষম হোৱা নাই মিডল অৰ্ডাৰৰ ব্যৰ্থতা ক্ৰমাগতভাৱে চলি আছে বলিং দিশটোতো ক'ৰবাত নহয় ক'ৰবাত কিন্তু টিম ইণ্ডিয়াই মুখ ঠেকেচা খাইছে সেইকাৰণে আজি সকলোৱে আশা কৰিছে যে সঞ্জু চেমছনক খেলাব লাগে যাতে সঞ্জু চেমছন আহিলে খেলখন অধিক শক্তিশালী হ'ব পাৰে লগতে ৱাশ্বিংটন সুন্দৰক খেলাই থোৱাতকৈ অক্ষৰ পেটেলক খেলাব লাগে যাতে অক্ষৰ পেটেলে এজন বেটাৰ হিচাপে তেখেতৰ ফালৰ পৰা টিম ইণ্ডিয়াই সুযোগ লাভ কৰে আপোনালোকে মন্তব্য জনাব মই জনাই আছোঁ যে ইটোৰ পিছত আন এটা সমস্যাত ভাৰাক্ৰান্ত হৈছে টিম ইণ্ডিয়াৰ শিবিৰ কি কৰিব কেনেকৈ বিশ্বকাপত তেওঁলোক বৰ্তি থাকিব তাক লৈ কিন্তু এতিয়া টিম ইণ্ডিয়া চিন্তাত পৰিছে আজি সন্মুখত আছে জিম্বাবৱে সিকন্দৰ ৰাজৰ নেতৃত্বত এটা শক্তিশালী ৰূপত জিম্বাবৱে আহিছে আৰু 7:30 বজাত এই খেলখন আৰম্ভ হ'ব তাৰ আগৰ যোনখন খেল আছে সেইখন